হেল্ল' বন্ধুসকল, যদি আপুনি SBI মিউচুৱেল ফাণ্ডত ইউনো SBI মাধ্যমত ইনভেষ্টমেণ্ট কৰি আহি আছে আৰু SBI মিউচুৱেল ফাণ্ডৰ ইউনো SBI মাধ্যমতে আপুনি কিমান লাভ হৈছে বা লোকচান হৈছে সেইটো চেক কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি সেইটো তাত নাপাব। সেইটো চেক কৰিবৰ কাৰণে এটা বেলেগ পদ্ধতি আপুনি ব্যৱহাৰ কৰিব লাগিব। যদি আপুনি জানিব বিচাৰিছে কেনেকৈ ইউনো SBIত কৰা মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্টৰ লাভ লোকচান আপুনি চেক কৰিব পাৰে, তেতিয়াহ'লে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি SBI ইণ্টাৰনেট বেংকিঙত লগইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে এতিয়া দেখা পাইছে আমি আমাৰ লেপটপৰ স্ক্ৰীনত আহি গৈছোঁ আৰু ইয়াত গুগল অপেন কৰি ৰাখিছোঁ। গুগলত আমি টাইপ কৰিম অনলাইন SBI আৰু চাৰ্চ কৰি দিম। যেতিয়াই চাৰ্চ কৰিম কিছুমান চাৰ্চ ৰিজাল্ট পাম। তাৰ ভিতৰত প্ৰথমটো চাৰ্চ ৰিজাল্ট ষ্টেট বেংক অফ ইণ্ডিয়া www.onlinesbi.sbi এই লিংকটোৰ ওপৰত আমি ক্লিক কৰি দিম। এতিয়া আমি এই পেজটোত আহিম। ইয়াত পাৰ্চনেল বেংকিঙৰ আণ্ডাৰ লগইনৰ ওপৰত ক্লিক কৰিব লাগিব। তাৰ ওপৰত ক্লিক কৰি দিওঁ। এতিয়া কণ্টিনিউ টু লগইনৰ ওপৰত ক্লিক কৰিব লাগিব। যেতিয়া কণ্টিনিউ টু লগইনৰ ওপৰত ক্লিক কৰিম, আমি SBI ইণ্টাৰনেট বেংকিঙৰ লগইন পেজটোত আহি যাম। ইয়াত আপোনাৰ ইউজাৰ নেম, পাছৱৰ্ড আৰু যিটো কেপচা কোড দেখুওৱা হৈছে সেইটো ইয়াত লিখিব লাগিব। তাৰপাছত লগইন কৰি দিম। এতিয়া এটা OTP আমাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোত গুচি যাব, যিটো SBIৰ লগত লিংক আছে। সেই ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোৰ পৰা OTPটো ইয়াত ভৰাই ছাবমিট কৰি দিম। এতিয়াহে আমি আমাৰ একাউণ্টত লগইন হৈ যাম। ইয়াত ওপৰৰ বাৰডালত বিভিন্ন ধৰণৰ অপশ্যন আপুনি দেখা পাব। তাৰ ভিতৰত ডিপ'জিট এণ্ড ইনভেষ্টমেণ্ট এইটোৰ ওপৰত ক্লিক কৰি দিম। এতিয়া ডিপ'জিট এণ্ড ইনভেষ্টমেণ্টৰ আণ্ডাৰত যিমানবিলাক অপশ্যন আছে, যিমানবিলাক লিংক আছে, তাক ইয়াত দেখা পাব। এতিয়া যিহেতু আমি SBI মিউচুৱেল ফাণ্ড যিটো ইউনিৰ মাধ্যমত ইনভেষ্টমেণ্ট কৰা আছিলে তাৰ লাভ লোকচান চাব লাগে, চেক কৰিব লাগে, গতিকে SBI মিউচুৱেল ফাণ্ডৰ ওপৰত ক্লিক কৰি দিম। SBI মিউচুৱেল ফাণ্ডৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি SBI মিউচুৱেল ফাণ্ডৰ পেজটোলৈ আহিব, য'ত আপোনাৰ কাৰেণ্ট ভেলু, কিমান পইচা লগাইছে এইবিলাক দেখুওৱা হৈছে। অকণমান স্ক্ৰল ডাউন কৰক। এতিয়া ইয়াত আপুনি ভালদৰে দেখা পাব আপোনাৰ কিমান পইচা ইনভেষ্ট কৰা হৈছিলে এই মিউচুৱেল ফাণ্ডটোত, কিমান টকা আপোনাৰ লাভ হৈছে বা লোকচান হৈছে ইয়াত দেখুওৱা হ'ব আৰু কাৰেণ্ট ভেলুটো এনেকৈ দেখুওৱা হ'ব। বন্ধুসকল, এনেকৈয়ে আপুনিও যদি ইউনো SBIৰ মাধ্যমত মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰি আছিলে, তেতিয়াহ'লে তাৰ যিটো লাভ আৰু লোকচান আছে সেইটো চেক কৰিব বিচাৰে, তেতিয়াহ'লে সহজতে কৰিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি ইউনো SBIত কৰা মিউচুৱেল ফাণ্ডৰ ইনভেষ্টমেণ্টৰ লাভ লোকচান আপুনি চেক কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে, ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল, নমস্কাৰ।